এটা ঘৰ অনলি এই গোটেই নেপালী খুঁটি গাঁওখনত এটা ঘৰ বাচি আছে আৰু সেই ঘৰটোৰ পৰিৱেশটো মই অকণমান ভিতৰত যাবলৈ চেষ্টা কৰিম আচলতে অকণমান পকা ঘৰ কাৰণে হয়তো বাচিছে অকণমান যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু ভিতৰত আচলতে ঘৰটোৰ ভিতৰত বুঢ়া দুৰ্গন্ধ হয়তো মানুহ মৰি আছে নে গৰু ছাগলী মই ভিতৰতো গৰু ছাগলী নমৰে বহুত দুৰ্গন্ধ তথাপি আমি যাবলৈ চেষ্টা কৰিছোঁ ঘৰটোৰ ভিতৰলৈ বহুত ডেঞ্জাৰ বৰা অসংখ্য দুৰ্গন্ধ চাওক এইখন তেওঁলোকৰ সম্পত্তি এনেকুৱা ধৰণৰ ঘৰ অৱস্থা বেয়া হয় বন্ধুসকল ইয়াতে নিশ্চয় দেখা পাইছো কিবা এটা মানুহ সদৃশ হয়তো মানুহে হ'ব এইটো দেখিছে এই দেখিছে মানুহ সদৃশ বহুত দুৰ্গন্ধ ভিতৰত অৱস্থা নাই এইটো মানুহ নিচিনা লাগিছে হয়তো এখন হাত হয়নে মানুহ সদৃশ হয় গতিকে দুৰ্গন্ধময় পৰিৱেশ এইফালে মানুহ হয় মানুহ হয় এইফালে হয়তো মানুহ হ'ব পাৰে কিমান এই ভিতৰত তো গতিকে বন্ধুসকল এইফালে দেখুৱা যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ এই ভিতৰত এইটো চোৱা তুমি হয়তো বডি হ'ব পাৰে দেই স্মেলটো বহুত আহি আছে হয়তো বডি হ'ব পাৰে তো গতিকে বহুত বেছি ভয়ানক আপোনালোকে হয়তো ভাবিব নোৱাৰিব এই বহুত দুৰ্গন্ধ আমি যিমান পাৰোঁ ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ ভিতৰৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আচলতে ঘৰৰ পৰিৱেশ হৈ থকা নাই পানী কিমান ওপৰলৈকে উঠিছে চাওক হয়তো এখন সম্ভ্ৰান্ত ঘৰ পৰিয়াল আছিল যিটো পৰিয়াল ওপৰত চাওক ওপৰত ফল চিলিং চাওক দেশততো একদম এটা সম্ভ্ৰান্ত ঘৰ পৰিয়াল আছিল কিন্তু এই পৰিয়ালটো ক'ত গ'ল কি হ'ল নাপাত্তা নেপালী খুঁটি গাঁৱত এই পৰিৱেশ ভাইটি হা দেখিছে পলসৰ মাজে মাজে বৰ্তমান পানীও আছে আচলতে এই ৰাস্তাটোত মানুহ আহিব পাৰে যোগ্য নহয় আমি যিমান পাৰোঁ আহিছোঁ আপোনালোকেও যাতে চেষ্টা কৰিব আচলতে যোনে নোৱাৰে আচলতে এনেকুৱা পৰিৱেশ যদি চাব নোৱাৰে আহিব নোৱাৰিব তো বন্ধুসকল আছোঁ নেপালী খুঁটি গাঁৱত আৰু নেপালী খুঁটি গাঁৱৰ মোৰ পিছফালে দেখিছে এখন দিখৌ নদী আৰু সেই যে পাহাৰবোৰ দেখিছে সেই পাহাৰতে আচলতে গোটেই ঘটনাটো ঘটিছিল সেই পাহাৰৰ পৰা যি মানে 19 তাৰিখৰ যিটো পৰিৱেশ সেইটো আচলতে ভাষাৰে বুজাব নোৱাৰি কেনেকুৱা ধৰণৰ পানী জেং জাবৰৰ পৰা আদি কৰি গোটেই আহি সমস্ত প্ৰথম ঘটনাটো এই নেপালী খুঁটি গাঁওখনতে হৈছিল এই গাঁওখনৰ পৰা এই দিখৌ নদীয়ে এই নেপালী খুঁটি গাঁওখন শেষ কৰি লৈ গ'ল তো গতিকে গোটেই নেপালী খুঁটি গাঁওখন মই দেখাই থৈছোঁ যিমান পাৰোঁ ভিতৰলৈ যাবলৈ চেষ্টা কৰি আছোঁ দেখিছে আপোনালোকে নেপালী খুঁটিত আছোঁ বৰ্তমান নেপালী খুঁটিৰ পৰিৱেশ এয়া আছে বোলে মানুহৰ ঘৰ আচলতে থাকিবলৈ আচলতে ভাষাৰ অবৰ্ণনীয় আচলতে বৰ্ণনা কৰিব নোৱাৰা এটা পৰিস্থিতি মানুহৰ ঘৰ এইফালে দেখিছে মানুহৰ ঘৰ এয়া বানৰ কি অৱস্থা আচলতে বিভীষিকা আচলতে গোটেই প্ৰথম বানটো আপোনালোকে ইয়াতে পাইছিলে আমি নেপালী খুঁটিত আছোঁ এখন নেপালী খুঁটি কি গাঁও কয় 19 তাৰিখ আৰু এয়া ককাইদেউ আছে ককাইদেউ আচলতে এইখন ককাইদেউৰ ঘৰ এইখন ককাইদেউৰ ঘৰ আৰু এইফালে আছে অকণমান কিবা এটা আচলতে মানুহ থাকিব পৰা অৱস্থাত আছে এই অৱস্থাটোত আচলতে ইয়াততো মানুহটো থাকিব পৰা নাছিলে আপোনালোকে ক'ত আছিলে বৰ্তমান এতিয়া আলিপিনে আছিলে অলপ মানে নাই অলপ ওখ আছে জেগাটো ওপৰতে নাগালেণ্ড এৰিয়া পৰে আকৌ অকণমান বৰ্ণনা কৰি দিব নেকি আচলতে ক'ৰ পৰা কেনেকৈ পানীটো আহি আচলতে আপোনালোকৰ এই নেপালী খুঁটি গাঁৱত পৰিল আপোনাৰ এইটো দেওবাৰ আছিলে 19 তাৰিখ ৰাতিপুৱা আমি এবাৰ নৈ গৈছিলোঁ চাৰিটা বজাত তেতিয়া পানীটো মানে অলপ মানে তলতে আছিলে তাৰ পাছত আৰু 6টা-7টা বজাত গ'লো বৰষুণ দি আছিলে তো নিশা ৰাতি পুৰা বৰষুণ দিলে আৰু গ'লো 7টা বজাত গ'লো তো পানী পুৰা উঠি গ'ল একদম ওপৰত উঠাৰ পাছত সিহঁতক ক'লো এতিয়া ইয়াত নহ'ব গোটেই কাপোৰ খানি বানোতে সোমাবলৈ ধৰিলে তাৰ পাছত সিহঁতক ওলাই দিলোঁ মানে সিহঁতক মাইকী মানুহত পোৱালিকেইটা ইমান মানে কল পানীত ওলালোঁ সিহঁতক ওলোৱাৰ পাছত আহি চাইছোঁ একদম গোটেই গৰু ছাগলী উঠিবলৈ ধৰিলে একদম পুৰা আপোনালোকৰ মেইন হেৰিটো আছিলে কি গৰুৰ হেৰি ন গৰু ছাগলী মেইন ইনকম চ'ৰ্চটো এতিয়া গৰু আপোনালোকৰ বাচিছে নে নাই এটাও নাই কিমান মান গৰু আছিল আপোনালোকৰ ঘৰত আমাৰ আছিলে গৰু 3টামান আছিলে ছাগলী 8টা আছিলে গোটেইকেইটা গুচি গ'ল এইখন গাঁৱত কিমান গৰু ইতিমধ্যে ইমান উঠি গৈছে বুলি আপোনাৰ এতিয়া মেষ্টা মানে 1800 মান গুচি গ'ল 1800 মান গৰু অলৰেডি আহিছে মানুহ কিমান ঢুকাইছে মানুহ কিবা খবৰ খাতি পাইছে নে এইপিনে নৈ কিনাৰ পিনে 500 মান গ'ল 500 মানুহ গুচি গৈছে 500 এইপিনে আৰু গোপা ঢেৰ মানুহ সোমাইছে তো মানে ধৰিব পৰা নাই আমি মানে আচ্ছা মানুহ কিমান ঢুকাইছে কি কথা আপোনালোকে ধৰিব পৰা নাই আচলতে ন আচলতে এয়াই হৈছে আচলতে নেপালী খুঁটি গাঁৱত আৰু এই ককাই আছে এই ককাই ঘৰত এতিয়া দেখিছে আপুনি পানী এতিয়া ভৰি সোমাই গুচি গৈছে মোৰ আচলতে ইয়াত ভৰি সোমাই গুচি গ'ল মানে মানুহ এটা বন্ধুসকল
কিমান ইমান পলসৰ মাজত আছো আচলতে এইখন ককাই ঘৰ আৰু এইখন ঘৰত আমি কেনেকে ধৰণে সহায় কৰিব বিচাৰিম আচলতে বন্ধুসকল যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আচলতে এনেকে আমি যিসকল মানুহৰ ঘৰ এনেকে ধৰণে ভাগি গৈছে আমি আমাৰ ফালৰ পৰা যিমান পাৰো আমি ঘৰ এখন বনাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যিমান পাৰে আমাক সহায় কৰক তাৰ আপোনালোকৰ কিবা অকমান সহায়েৰে আচলতে এই মানুহ ঘৰ এটা আমি ঘৰ যদি বনাই দিব পাৰো তাতকৈ আৰু ইয়াতকৈ আৰু একো নালাগে দালি আলু পিঁয়াজ বহুত হৈ গ'ল আচলতে বহুতে দালি আলু পিঁয়াজ বহুত দিছে আমিও কাইলৈ দিম এখন গাঁৱলৈ ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট লৈ আহিম গৰু ছাগলী যেনেকুৱা যি আছে পশু পক্ষীৰ কাৰণে আচলতে লৈ আহিম কিন্তু যিমান পাৰে এতিয়া এই মুহূৰ্তত দৰকাৰ হৈ আছে এওঁলোকৰ নিচিনা মানুহক এখন ঘৰ যিখন ঘৰ আচলতে থাকিবলৈ তেওঁলোকৰ জেগা নাইকিয়া হৈছে পিছফালে দেখিছে ঘৰৰ অৱস্থা যিমান পাৰে এখন ঘৰ লাগে আমাক আচলতে বহুত ডোনেশ্যন হ'ল আলু দালি পিঁয়াজেৰে পেট নভৰে এখন ঘৰ লাগে ককাই ঘৰ এখন লাগে কিমান সৰু ল'ৰা ছোৱালী কিমান আছে আপোনাৰ ল'ৰা দুটা কিমান বয়স হৈছে এটা 10 বছৰ এটা 2 বছৰ চক 2 বছৰীয়া এটা কুলাত বাচ্চা লৈ আচলতে কেনেকে থাকিবলগীয়া হৈছে বৰ্ণনা কৰিব নোৱাৰে এই নেপালীখতি গাঁৱত গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু মই মোৰ ইয়াত স্কেনাৰখন লগাই দিম আৰু যিমান পাৰে আপোনালোকে এই স্কেনাৰখনত 1 টকা 2 টকা 3 টকা যিমান পাৰে আপোনালোকে আচলতে 1 লাখ মানুহে যদি 1 টকাকেও দিয়ে 1 লাখ টকা হ'ব 1 লাখ টকাত এখন ঘৰ ধুনীয়াকৈ বনি যাব তো গতিকে আমাৰ ফালৰ পৰা যিমান পাৰো চেষ্টা কৰিম এনেকুৱা ককাই নিচিনা দুৰ্ভগীয়া অঞ্চল আচলতে অকল এই ককাই নহয় যিফালে আপুনি কেমেৰা ঘূৰাই দিয়ে সেইফালে আচলতে ভঙা ঘৰ নাই আচলতে এই চক কিমান পলস এইফালে চক ইমান পলস ইয়াত আচলতে নতুনকে একো কৰিব নোৱাৰে আচলতে যিমান পাৰে এইবোৰ ভেটি তুলি এখন ঘৰ বনোৱাটো ইমান ইজি নহয় তো গতিকে যিমান পাৰে আপোনালোকে সহায় কৰক আহক গোটেই অসম উঠি আহক এই নেপালীখতি গাঁৱলৈ নেপালীখতি গাঁওখনত বিশেষকৈ বেছি বানাক্ৰান্তত বিধ্বস্ত হৈছে তো গতিকে আশা কৰিছোঁ আপোনালোকে সহায় সহযোগ কৰিব মোৰ ফালৰ পৰা কাটৰ অনুৰোধ কৰিছোঁ এনেকুৱা ভিডিঅ' বনাম বুলি আচলতে ভবা নাছিলোঁ আজি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ভিডিঅ' এটা বনাইছোঁ যিটো আপোনালোকৰ সহায়ৰ হাত আমি বিচাৰিছোঁ তো এয়া দেখিছে নেপালীখতি গাঁৱলৈ ইমান কষ্ট কৰি আমি আহি আছোঁ যিমান পাৰোঁ বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ আহি আছোঁ দেখিছে মোৰ ইমান পলস এতিয়া ৰাস্তা এইটো ৰাস্তা হৈ থকা নাই ইমান ৰাস্তা দেখিছে ইমান পলসৰ মাজত আহিছোঁ এই অহা কাৰণ এটাই আছে ৰাইজক যাতে আমি কিবা এটা কৰিব পাৰোঁ তো বন্ধুসকল নেপালীখতি গাঁৱত এতিয়া ঘৰ দেখি নাপায় গৰু দেখি নাপায় দেখিব অনলি পলস আৰু আচলতে এখন দুখৰ ছবি এই ছবিখন আচলতে আমি বুজাব নোৱাৰোঁ গতিকে অসমবাসী ৰাইজ মৰম দিব যাতে যিমান পাৰোঁ মই এই ভিডিঅ'টোৰ পৰা আপোনাৰ তাত স্কেনাৰ লগাই দিম আৰু যিমান পাৰোঁ আমি 1 টকা 2 টকাকৈ সহায় কৰি যাতে এই গাঁওখনত আমি অন্তত মই যদি 2টা ঘৰ বনাব পাৰোঁ এনেকুৱা 10জন ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰ যদি 2টাকৈ ঘৰ বনায় অন্তত ইয়াতে বেছি মানুহ নাই 40-45 ঘৰ মানুহ আছে অন্তত কিবা এটা হ'লেও অকণমান সকাহ পাব তো গতিকে আমি গৈ আছোঁ এইফালে দেখিছে এইবোৰ ঘৰ টিংপাত নাই চব উৰাই লৈ গ'ল নতুনকৈ ঘৰ বনাইছিল আচলতে এইটো পৰিৱেশ আচলতে বুজাব নোৱাৰি অবৰ্ণনীয় এইখন নিচেই কাষতে এখন নদী এই নদীখনে আচলতে গোটেই বিধ্বংসী ৰূপটো লৈছিল ইয়াত অনলি ইয়াত আপুনি একো দেখি নাপায় এতিয়া বৰ্তমান ইয়াত দেখা পাব অনলি চাৰিওফালৰ পৰা নাগালেণ্ডৰ পৰা উঠি অহা বাঁহ গছৰ এনেকুৱা ধৰণৰ দম আচলতে অবৰ্ণনীয় বুজাব নোৱাৰি এয়া দেখিছে এনেকুৱা ধৰণৰ বাঁহ উঠি আহিছে কি উঠি আহিছে ইয়াৰ যদি ভিতৰত আপোনাৰ ডেড বডিও সোমাই আছে গৰু সোমাই আছে কিবা সোমাই আছে মানুহ সোমাই আছে কোনো ক'ব নোৱাৰে আচলতে এই নেপালীখতি গাঁওখনৰ পৰিস্থিতি ইমানেই ভয়ংকৰ এনেকুৱা চাৰিওফালে পাহাৰ সদৃশ দম বনি গৈছে এইবোৰ উঠি আহিছে বানত এইফালে চাৰিওফালে কেমেৰা ঘূৰাই দিলে আপুনি 360 এংগলত ঘূৰাই দিলে কেমেৰা চাৰিওফালে দেখিব খালি এনেকুৱা ধৰণৰ দম পাহাৰ সদৃশ বাঁহগছ জেং জাবৰৰ দম তো গতিকে আমি দেখাই থাকিম নেপালীখতিৰ গোটেই পৰিৱেশটো সকলোৱে আহক এইখন গাঁৱলৈ এইখন গাঁৱত আচলতে যিনিয়ে কেমেৰা ঘূৰাই দিয়ে তেনিয়েই ঘৰ নাই মানুহৰ থাকিবলৈ ঘৰ নাই তো গতিকে এখন ঘৰ বনাই দিয়ক আপোনালোকে প্ৰত্যেকে যদি এখনকৈ ঘৰ বনাই দিবলৈ চেষ্টা কৰে তো গতিকে এখন ঘৰ কেৱল যোদ্ধা আচলতে নেপালীখতি গাঁৱত এওঁলোকে সহায় কৰিবৰ বাবে আহিছে বহুত দূৰ দূৰণিৰ পৰা যিমান পাৰে শ্ৰমদান কৰিব পাৰিছে ক'ৰ পৰা আহিছে দাদা নাগিনীমৰা নাগালেণ্ডৰ পৰা তেওঁলোকে আহিছে শ্ৰমদান কৰিবৰ বাবে এইখন আজি 12 নম্বৰটো দিন নেপালীখতি গাঁৱত এই পানীৰ মাজত ডুব খাই আছে দেখিছে নেপালীখতিত আছো এতিয়াও নেপালীখতি গাঁৱৰ পানী চক আপোনালোকে কিমান পানী আছে আৰু যিমান পাৰে আচলতে এইখন গাঁৱলৈ আপোনালোক ৰাইজ ওলাই আহক
এতিয়াও আজি 12টা দিন নেপালী খুঁটিৰ ৰাইজ এনেকে ধৰণে পানীত ডুব খাই আছে। এইফালে চাওক কিমান বাঁহৰ কিমান এইবোৰ ভাঙি চিঙি মানে চুৰমাৰ হৈ গ'ল, এখন গাঁও নাইকিয়া হৈ গ'ল ইয়াত নেপালী খুঁটি গাঁৱত। তো গতিকে আপোনালোকে যিমান পাৰে ওলাই আহক এই নেপালী খুঁটি গাঁৱলৈ। আমিও যিমান পাৰোঁ সহায়ৰ হাত আগবঢ়াব বাবে আচলতে ইয়ালৈ আহিছোঁ। আমি 9-10টা দিন কণ্টিনিউ ৰাইজৰ লগত সেৱা কৰি আছোঁ। দাদা ক'ৰ পৰা আহিছে? মই মোৰ ঘৰ আপোনাৰ ইয়াৰ পৰা 5 কিলোমিটাৰ আঁতৰত হয়। তো আপুনি কি সাহায্য দিবৰ বাবে আহিলে নে কিবা শ্ৰমদান কৰিবৰ কাৰণে? শ্ৰমদান কৰিব নাই। শ্ৰমদান দেখিছে এনেকে ধৰণে শ্ৰমদান কৰিবলৈ ওলাই আহিছে ৰাইজসকল। তো গতিকে আপোনালোকে সকলোৱে হওক। আপুনি ক'ৰ পৰা আহিছে দাদা? মই নাগালেণ্ড নাগিনীমৰা। নাগালেণ্ডৰ পৰা আহিছে তেখেতে শ্ৰমদান কৰিবৰ বাবে। এনেকে দেখিছে হাতত কোৰ দাল লাঠি লৈ এনেকে ধৰণে যিমান পাৰে আচলতে ৰাইজক সেৱাৰ কাৰণে আগবাঢ়ি আছে। গতিকে আপোনালোকে এয়া ককাহঁতো আহি আছে। ককা ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে ককা? আমি তিনিচুকীয়াৰ পৰা আহিছোঁ। তিনিচুকীয়া আমাৰ অঁ শ্ৰী শ্ৰী মায়ামা তিনিচুকীয়া সত্ৰৰ গুৰুজনা আহিছে। হয় আমি তাত অলপ দি চাই আকৌ এইফালে ভূত পৰা নে কি তাতো দি চাই আহিলোঁ। হয় হয় ঠিকে আছে, লাগি থাকক এনেকে ৰাইজৰ সেৱাত বৰ্তি থাকক, যিমান পাৰে ৰাইজৰ সেৱা কৰক। মানুহে মানুহৰ বাবে বুলি কয় যে, হয় নাই? মানুহে মানুহৰ বাবে বুলি কয় যে, সকলোৱে ওলাই আহক। এনেকে বালিখুটি লৈ পেলাই বাইদেউহঁতো আহিছে। ঠিক আছে, লাগি যাওক। আৰু এয়া দেখিছে বহুত গৰু আচলতে হিচাপ নাইকিয়াকে গৰু এনেকে ধৰণে মৰি আছে। আৰু আছো এয়া নেপালী খুঁটি গাঁৱত। এইফালে দেখিছে চাৰিওফালে যিনিয়ে চাই দিয়ে আচলতে এইবোৰ বাঁহ আহিছে নাগালেণ্ডৰ পৰা আহি বাঁহনিৰ মাজত ইয়াত সোমাই আছে। কিমান অসংখ্য গৰু তাত মৰি আছে। এইফালে গৰু মৰি আছে, এইফালে যিনিয়ে কেমেৰা ঘূৰাই দিব আচলতে গৰু মৰি থাকে। এয়া এটা গৰু চাওক আপোনালোকে কিমান গৰু আচলতে ইয়াতে মই কথা পাতিছোঁ 1800-1900 গৰু ইয়াতে মৃত্যু হৈছে। আৰু এইফালে গাঁওখনৰ অৱস্থা চাওক বন্ধুসকল, আচলতে এক অবৰ্ণনীয়। আমাৰ ছবি কথা ক'বলৈ অসুবিধা হয়। ইয়াত আপুনি আহিলে নিজ চকুৰে দেখা পালে আচলতে গম পাব এখন কেনেকুৱা এটা অঞ্চল। যদি আপোনালোকে আহে মাস্ক মাৰিবলৈ নাপাহৰিব, কিয়নো বহুত দুৰ্গন্ধ। ইয়াত কিমান মানুহ মৰিছে, কিমান গৰু মৰিছে আচলতে কোনো ধৰিব নোৱাৰে। এনেকুৱা ধৰণৰ পৰিৱেশ এটা আমি ভিডিঅ' বনাবলৈ পাম বুলি আচলতে ভবা নাছিলোঁ। আছোঁ নেপালী খুঁটি গাঁৱত। আৰু এই নেপালী খুঁটি গাঁওখনৰ আচলতে মূল ব্যৱসায়টোৱে হৈছিল গৰুৰ, জাৰ্চি গৰু, গাখীৰ, ছাগলী এনেকুৱা ধৰণৰ ব্যৱসায়বোৰ আছিল। আচলতে এতিয়া ইয়াত গৰু দেখি পাবলৈ নাপায়, আপুনি ছাগলী দেখি নাপায়। ইয়াত খালি দেখি পাব অনলি পলস পলস পলস, চাৰিওফালে অকল পলস। পলসৰ মাজত ঘৰ বুলিবলৈ এতিয়া দেখি পাবলৈ বহুত কঠিন। ইয়াত মানুহৰ ঘৰ নাইকিয়া হৈ গৈছে আচলতে। এনেকুৱা এটা বৰ্ণনীয় পৰিৱেশ। আৰু এইফালে চাওক কেমেৰা যিনিয়ে ঘূৰাই দিয়ে এইবোৰ বাঁহ, গছ, মূহা ক'ৰ কি আহিছে আচলতে একো ভাবিব নোৱাৰে। এইবোৰ দেখিছে আচলতে একদম অবৰ্ণনীয়। এইবোৰ দেখিছে মাস্ক নাই এনেকে ধৰণে কষ্টত আহিব। যি শিৱসাগৰ বিহুবোৰৰ নেপালী খুঁটি আপোনালোকে সকলোৱে গম পায়। আৰু মোৰ লগত আছে ইয়াৰ স্থানীয় দাদা এজন। ইয়াত কিমান কি ক্ষতি হৈছে ইতিমধ্যে আপোনালোকে গম পায়। যদিও ইয়াৰ দাদাই অলপ সুধিম আমি কি হৈছে। দাদা আপোনাৰ নামটো কৈ হয়, মোৰ নাম প্ৰকাশ পানিকা। মোৰ ঘৰ ইয়াতে আছিলে। আমি প্ৰায় 16 ঘৰৰ মানুহ আছিলোঁ আমি এইফালে। আজি চাওকচোন ইয়াত আপোনালোকে চাব মানুহ আছিলে নে ঘৰ আছিলে একো মানে ধৰিব নোৱাৰি। কাৰ ভেটি কোনটো সেইটোও ধৰিব নোৱাৰি। আৰু তাৰে মাজত মোৰ ফেমিলিৰ 4জন মানুহ মিচিং হৈ আছে, এতিয়াও পোৱা নাই। মিচিং হয়, মৃতদেহ পোৱা নাই। আৰু কি ক'ম এতিয়া, ক'বলগীয়া মানে আপোনালোক চায়ে গম পাইছে যে মই ইয়াতে বাৰু ক'ম মানে কি ক'ম, একো ক'বলৈ সাহসে হোৱা নাই। ইয়াতে বানপানী প্ৰথম হৈছে নে আগতো হৈছে? আগতো হৈছে, কিন্তু ঘৰৰ ভেটিটো উঠা নাছিলে। হয়, এইবাৰ ইমান কোবত হ'ল, ইমান জল্দি হ'ল, মানে কাকো একো সুবিধা নিদিলে, সময়ো নিদিলে যে বস্তুখিনি অলপ হেৰি কৰোঁ বুলি। আৰু ইয়াত গৰুটো বহুত মানুহ মৰিছে। বহুত গৰু মেইন আপোনালোকৰ জীৱিকা কি? আপোনালোকৰ মেইন যি উপাৰ্জনৰ গাই, জাৰ্চি গাই। হয়, সেইবোৰ এতিয়া চব বিনষ্ট হৈ গ'ল। বিনষ্ট একেবাৰে নাই। আৰু এতিয়া আপোনালোকে আমাৰ অসমবাসী ৰাইজ বা চৰকাৰৰ পৰা আপুনি কি অনুৰোধ কৰিব, কি বিচাৰিব? এতিয়া বৰ্তমানে আপোনালোকৰ কি প্ৰয়োজন হৈছে? বৰ্তমান এনেকে খাদ্য সামগ্ৰীটো বহুতেই সহায় কৰি আছে, কিন্তু আমাক থকা ব্যৱস্থাটো, সেই যিখিনি ভেটি আছিলে আমাৰ, সেই ভেটিখিনি যাতে ভেটিতেই আৰু আমিতো কৰিব লাগিব, বেলেগ ক'ৰবাতো যাব নোৱাৰোঁ। ইয়াত আমাক থাকিবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিব লাগিব। বৰ্তমানে আপোনাৰ খোৱা বস্তু যথেষ্ট পাইছে, যথেষ্ট দিছে। খোৱাৰ উপৰিও বহুত বস্তু আপোনালোকৰ এতিয়া প্ৰয়োজন হ'ব। আৰু ইয়াত মানে মই আপোনালোকক কৈছোঁ, আপোনালোকে গোন্ধত থাকিব নোৱাৰে। এই ব্যক্তিসকল কেনেকৈ আছে একমাত্ৰ এওঁলোকে বুজি পায়। আপোনালোকে যোনে পাৰে, মই এটা কথা আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে যদি পাৰে বৰ্তমানৰ কাৰণে ইয়াত এখন মেডিকেল ৰিলিফৰ কাৰণে এনি টাইম থকাকৈ এখন আপোনালোকে যোগাৰ কৰি দিয়ক। কাৰণ ইয়াত বহুত মানুহৰ এতিয়া মানে বেমাৰ হ'বলৈ গৈ আছে। কাৰণ যিটো পৰিস্থিতি
মই এতিয়া প্ৰথম আহিছোঁ, ইয়াত 10 মিনিটে থাকিব পাৰে, কিন্তু এওঁলোকে উপায় নাপায় ইয়াত থাকিবলগীয়া হৈছে। আৰু এওঁলোকৰ ঘৰ দেখিছে গোটেই মানে পুৰা সমান হৈ গৈছে, মাত্ৰ ঘৰৰ কোনো নিচানে নাই। কোনে ক'ব ইয়াত ঘৰ আছিলে বুলি? আৰু আপোনালোক কেইজন 4জন এতিয়ালৈকে পোৱা নাই। আপোনাৰ কোন হয় তেওঁ? মোৰ দুগৰাকী খুৰী আৰু মোৰ ভণ্টি, হয়। তাৰপৰা ঘৰৰ ওচৰৰে মোৰ বৰমাই হ'ব, ঘৰৰ ওচৰৰে। আৰু এই ঘৰটোৰ কৃষ্ণ কৰ্মকাৰ, তেওঁ মৃতদেহটো পোৱা হ'ল, তেওঁ মানে জীৱিতে পোৱা হৈছিলে, কিন্তু ট্ৰিটমেণ্ট নোহোৱাৰ কাৰণে তেওঁক বচাব নোৱাৰিলো। আৰু এই ঘৰটো এই পিছফালে এখন দেখিছে, এই ঘৰটো নথকা হলে আমাৰ প্ৰায় 60জন মান মানুহ এই ঘৰটোৱে আমাক বচাইছে, 60জন মানুহ, নহলে সেইখিনি মানুহো গুচি গ'লে। আগতো কিন্তু বহুত মানুহ মানে গৰু চৰু মৰি বহুত আছে, এইফালে বহুত গৰু ছাগলী মৰা আছে, কিন্তু একো ব্যৱস্থা নাই। মানে মই ইমান এইকেইদিন ঘূৰি আছো যদিও মই প্ৰথম মানে ইয়াত দেখিছো, ইয়াতকে বিনষ্ট ক'তো হোৱা নাই। ইয়াত যিমান হৈছে নাই, এওঁলোকৰ দুখটো এতিয়া বৰ্তমান এওঁলোকে বুজি পাব। কিন্তু আমি অসমবাসী ৰাইজক মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যোনে যেনেকৈ পাৰে এওঁলোকক সহায় কৰক। ঘৰ বাৰী একো নাইকিয়া হৈ গৈছে, 4জনকৈ এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্কীয় মানুহ বিচাৰি পোৱা নাই। গতিকে চৰকাৰকো অনুৰোধ কৰিছোঁ, আপোনালোকে যিমান পাৰে সোনকালে তেওঁলোকক সহায় কৰক। কিমান মহান হ'ব সেইজন ব্যক্তি, যিজন ব্যক্তিয়ে 60টাতকৈ অধিক মানুহ বানপানীৰ পৰা বচালে, কিন্তু অৱশেষত তেখেতে মৃত্যুক সাবু দিবলগীয়া হ'ল। শিৱ শংকৰ গিৰি মাত্ৰ এটা নাম নহয়, তেখেত এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে নিজৰ গাঁৱৰ বানপানীৰ প্ৰথম সোঁতত 60টাতকৈ অধিক মানুহ বচাইছিল। তেখেতে টিংপাতৰ ওপৰৰ পৰা মানুহ নিজৰ নাৱত নমাইছে, তেখেতলোকক বচাইছে। পানীত নামিছে, পানীৰ ভিতৰত গৈ পেলাই মানুহ বচাইছে। তেখেতে মানুহ বচোৱাৰ সময়ত নহয়, কোনজন অসমীয়া, কোনজন বিহাৰী, আদিবাসী, নেপালী জাতি ভাগ কৰি থকা নাছিল। হিন্দু, মুছলিম, শিখ, ইছাই ভাগ কৰি থকা নাছিল। তেখেতে মাত্ৰ ভাবিছিল যে মই মানুহ বচাম। তেখেতে তেনেকৈ এজনৰ পাছত এজন মানুহ বচাওঁতে ইমানেই ভাগৰুৱা হৈ গ'ল যে অৱশেষত তেখেতে মৃত্যুক সাবু দিবলগীয়া হ'ল। ভাবক কিমান এজন মহান ব্যক্তি। বাবাই আমাক বহুত কষ্ট কৰি খুৱাইছিলে, ভাল আছিলে। আজিলৈকে আমাক দুখত নাই দিয়া, নাই কৰা। ইয়াতে আমাৰ ঘৰ আছে, এইটো এতিয়া পানীত ভাঙি থাকিলে। পাপাই আছিলে আমাৰ, এতিয়া ঘৰতো এতিয়া ভণ্টি এজনী আছে, মাও নাই। এতিয়া পাপাই আমাক কমাই খুৱাইছিলে, মইতো এতিয়া একো নকৰোঁ। JCB শিকি আছোঁ এতিয়া বৰ্তমান, তাত তেতিয়া পইচা নাপাওঁ। মই আছিলোঁ, মোৰ অকণমানি 2টা ল'ৰা আছিলে, মোৰ ভনী এজনী আছিলে, আকৌ মানে আলহী ল'ৰা 2টা আছিলে। গোটেইকেইটাক আমাক তেওঁহে বচালে। তেওঁ লৈ গৈ আমাক থৈ আকৌ মানুহ ল'ব আহিছিলে। মানুহবিলাকক লৈ মানে 4-5বাৰমান মানুহ ৰাতি তেওঁ বচালে আমাক। তেওঁৰ বাহিৰে আৰু মানুহ নাছিলে বচোৱা আমাক। এওঁলোকৰো আছিলে, তেওঁলোকো আছিলে, আৰু বহুত মানুহ আছিলে বচোৱা মানুহ। এতিয়া মানে মানুহবিলাক ইয়াত নাই, নহ'লে চবেই ক'লেহেঁতেন। মানুহবিলাক নাই ইয়াত, চব ৰাস্তা কাষত য'ত আছে। মানে ভনীয়েক এগৰাকী আছে, বয়স 13 বছৰ। ল'ৰাটো যোনটো যে এতিয়া দেখিছে নহয়, ডাঙৰ ল'ৰাটো, তাৰ বয়স বেছি হোৱা নাই, তাৰ বয়স মাত্ৰ 19 বছৰ, সৰু ল'ৰা। তেখেত এতিয়া নাই কাৰণ তেখেত এজন হিৰো বুলি যে কওঁ আমি, চিনেমাৰ হিৰো নহয়, আচলতে প্ৰকৃততে যাক হিৰো বুলি কওঁ নহয় আমি, এইজন হৈছে আচল হিৰো, যিজনে নিজৰ জীৱন ত্যাগ দিলে আনৰ কাৰণে। আজি যে ইয়াত উপস্থিত হৈছোঁ, আমি মাত্ৰ তেখেতলোকক চিনাকি কৰাই দিবলৈ নহয়, কিবা নহয় কিবা এটা কৰিম বুলিহে আহিছিলোঁ হয়। আমি 2টা পৰিয়াললৈ 50,000-50,000কৈ আগবঢ়ালোঁ, কিন্তু যিহেতু তেখেতলোকৰ বয়স যথেষ্ট সৰু, মানে বয়স হোৱা নাই। ইয়াৰ 19 বছৰ, ছোৱালীগৰাকী 13 বছৰ। ইমান এটা ডাঙৰ এমাউণ্ট হাতত দিয়াটো কেতিয়াও ছেফ নহয়, কিন্তু এটা এমাউণ্ট আমি নিশ্চয় এই ল'ৰাটোৰ হাতত দিম, যাতে অলপ হ'লেও চলিব পৰাকৈ। কিন্তু ইয়াৰ যিগৰাকী মানে এই ল'ৰাটোৰ যিগৰাকী ভনীয়েক আছে, ভণ্টি আছে, সেই ভনীয়েকগৰাকীৰ দায়িত্ব আমি ল'বলৈ বিচাৰিছোঁ প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে। সেই ছোৱালীগৰাকীৰ যি পঢ়া শুনাৰ দায়িত্ব হ'ব, যেতিয়ালৈকে তাই পঢ়িবলৈ বিচাৰিব, গ্ৰেজুৱেশ্যন হওক, মাষ্টাৰ্ছত যিয়ে মন যায় পঢ়িবলৈ, যদি তাই পঢ়িব বিচাৰে, আমি তাইক পঢ়োৱাৰ দায়িত্ব ল'ব বিচাৰিছোঁ। য'তেই পঢ়ে, কিবা ভালকৈ প্ৰাইভেট স্কুল এখনত এডমিশ্যন লগোৱাই, ক'ৰবাত হোষ্টেলত থৈ মেলি যদি দায়িত্ব দিয়ে, আমি ল'বলৈ বিচাৰিম আৰু তাইক আমি পঢ়াবলৈ বিচাৰিম। সেইটো আমি ইয়াতে আজি এনাউন্স কৰিছোঁ। লগতে এটা এমাউণ্ট, মাত্ৰ 10,000 টকাৰ এটা এমাউণ্ট তাইৰ হাতত দিম, যাতে ভালকৈ এতিয়া এই দুখৰ সময়ত তাৰ অলপ হ'লেও যাতে কামত আহে। 10,000 টকা আছে, কিন্তু ভণ্টিৰ পঢ়া শুনাৰ দায়িত্ব মই ল'বলৈ বিচাৰিছোঁ। তুমি যদি কোৱা ল'ব পাৰিব বুলি, তেনেহ'লে আমি তাইক পঢ়াবলৈ বিচাৰিম, হ'ব? আৰু তুমি
তোমাৰ কাৰণে আমি কিবা নহয় কিবা এটা চিন্তা কৰিম হ'ব লৈ ল 60টা জীৱনৰ মূল্য এই পইচা কেইটকা বা 1 লাখ টকা 1 কোটি টকা মূল্য নহয় 60টাতকৈ অধিক জীৱনৰ মূল্য হ'বই নোৱাৰে মই সেইকাৰণে বিচাৰিম এই ল'ৰাটোৰ কামৰ ক্ষেত্ৰত যদি কোনোবাই সহায় কৰিব পাৰে বহুত বেছি ভাল হ'ব মানে ইয়াক যদি কৰবাত আমি কিবা কামত চাকৰি দৰমহা ভাল দৰমহা এটা পাই যদি কাম কৰিব পাৰে নহয় বহুত বেছি ভাল হয় ইয়াৰ জীৱন ভৱিষ্যত উজ্জ্বল হৈ যাব ভনীৰ কথা চিন্তা কৰিব মানে ভনীৰ কথা আমি চিন্তা কৰিম কিন্তু ল'ৰাটোৰ ক্ষেত্ৰত যদি কোনোবাই কয় যে এই ল'ৰাটোক আমি কামত ৰাখিম মই কামত ৰাখিম বাছ চৰকাৰীভাৱেও যদি কিবা ইয়াক কাম এটা দিব পৰা যায় সেই ব্যক্তিজন সেই মহান ব্যক্তিজনে শান্তি পাব পইচা দি পেলাই পইচা যিমান দি থাকিলেও নহয় এটা সময়ত শেষ হৈ যাব এটা সময়ত পইচা শেষ হৈ যাব তেতিয়া কি কৰিম কি নকৰিম যেন লাগিব কিন্তু কাম এটা পালে এই ল'ৰাটোৱে ভালকৈ পাছলৈ জীয়াই থাকিবলৈ পাৰিব সেইকাৰণে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা অনুৰোধ কোনোবাই যদি এই ল'ৰাটোক ভাল এটা কাম দিবলৈ পাৰে তেনেহ'লে আগবাঢ়ি আহক মই বৰ্তমান আছোহি বিহুবৰৰ পৰ্যাবস্তি মানে নেপালী খুটি যেহেতু বহুত এতিয়া চৰ্চিত হৈ আছে নেপালী খুটি নোপোৱাৰ আগতে বিহুবৰৰ পৰ্যাবস্তি পাব আপোনালোকে পৰ্যাবস্তিতে এই পৰিয়ালটোক আপোনালোকে বিচাৰিব ভনীয়েকগৰাকী এতিয়া নাই ইয়াৰ পৰা পঠাই দিয়া হ'ল মহাদেৱপুৰত আছেগৈ এই ল'ৰাটো আজি য'তে ত'তে থাকে সি আজি আমাক লগ কৰিবলৈ আহিছে আহক ছাপোৰ্ট কৰক কাম এটা এই ল'ৰাটোৰ কাৰণে পাৰিলে আমি উলিয়াই দিওঁ ভনীয়েকগৰাকীৰ দায়িত্ব আমি পঢ়া শুনাৰ ক্ষেত্ৰত ল'ম এয়া হ'ব এটা পাৰ্মানেণ্ট সলিউশ্যন যদি ঘৰ লাগে বুলি কয় আমি ঘৰখনো সাজি দিবলৈ সাজু আছোঁ এয়াই আছিল সেইজন মহান ব্যক্তি শিৱশংকৰ অলপ দি অহা যোৱা এই দূৰে দূৰে গৈছে মানুহ কিন্তু ওচৰতো বহুত মানুহ আছে যি পানীত ডুবি আছে এইখন জেগাত কোনেও বান সাহায্যৰ বাবে গাড়ীখন নৰখায় ভাবিছে কোনো কষ্টত নাই কিন্তু অকণমান পানীৰ বাবে হাহাকাৰ কৰি আছে মানুহ এইটো দি দিয়া দাদা মৰমতে লৈ যাওক এইটো এয়াই হ'ল জীয়া ছবি শিৱসাগৰৰ থেংক ইউ ভগৱান সোনকালে পানী শুকোৱা এই হাইৱে কাষতে এনেকুৱা মানুহো আছে যি ওলাই আহিব পৰা নাই তেওঁলোকে ৰখালে পানী 1 কেছ এটলিষ্ট দি যাব কিছুমান ভিডিঅ' বনাই কৈ আছে যে বস্তুবোৰ কাঢ়ি লৈছে এনেকুৱা আচলতে নহয় এজন দুজন মানুহৰ কাৰণে গোটেই শিৱসাগৰৰ মানুহবিলাকক বদনাম নকৰিব এনেকুৱাও মানুহ আছে হাইৱেৰ কাষত যি ওলাই আহিব পৰা নাই সেইকাৰণে পজিটিভিটি বিলাওক নিগেটিভিটি নহয় বুজি পাইছে ভিডিঅ'বোৰ বনাই থকা প্ৰয়োজন নাই কোনে কি কাঢ়ি ল'লে কাৰো চখ লগা নাই বস্তু কাঢ়ি লোৱা অভাৱত আছে কাইলৈ কি হ'ব এই কথা ভাবিহে কোনোবাই বস্তু কাঢ়ি লৈছে হয়নে কথাটো ভুল কৈছোঁ নেকি অ'কে কুৰ্তা পিন্ধি আছে যে এইখিনি লৈ লওক এইখিনি পিন্ধক দেই পানী শুকালে আমাৰ আকৌ আহিম আপোনাৰ তাত টাৱেল এখন দি দিয়ে টাৱেল আছে থেংক ইউ ইয়াতকেনো আৰু বেয়া দিন কি চাব লগা আছে পৃথিৱীত সাৱধানে থাকিব অলপ এনেকে ৱাৰ চোৱাৰবোৰো ওলমি আছে কাৰেণ্ট দি দিলে প্ৰব্লেম হ'ব পাৰে ৰাইজৰ এটা গুৰুত্বপূৰ্ণ কথা আমি আহি থাকোঁতে দেখা পালোঁ আমি দূৰৰ জেগাটোলৈ যাব বিচাৰিছোঁ কষ্টত থকা মানুহ বিচাৰি আছোঁ কিন্তু আহোঁতে দেখা পাব কিছুমান মানুহৰ ঘৰ মধ্যবিত্ত মানুহৰ ঘৰ পকা চট ঢেলাইও দি থৈছে কিন্তু তাৰ মাজৰে না এজন ল'ৰা ছোৱালী ৰাস্তাত ৰৈ আছে তেওঁলোকে নোখোজে আপোনাক কিবা এটা দিয়ক বুলি কিন্তু গাড়ীখন যে পাৰ হৈ গৈছে চাইছে মনতে ভাবিছে যে কিবা এটা দি যোৱা হ'লে ভাল আছিল কাৰণ দেউতা বজাৰলৈ যাব পৰা নাই এই মানুহবোৰক আমি ইগন'ৰ কৰিছোঁ মধ্যবিত্ত মানুহবোৰক সেইকাৰণে যদি কোনোবা ভণ্টি বাইদেউ এওঁলোক গেটৰ ওচৰত ৰৈ থকা দেখা পায় চেনিটেৰী পেড পানীৰ বটল এইবোৰ যদি লৈ আহিছে না মনে এটা দি যাব মোৰ লগত 2-3টা এনেকুৱা ঘটনা হ'ল এই এক্সপেৰিয়েঞ্চৰ পৰা আপোনাক কৈছোঁ তেওঁলোকে খোজা নাই আমাক নালাগে বুলিও কৈছে কিন্তু হ'ব এইটো মৰমত লৈ লওক বুলি ক'লত লাহে ওচৰ চাপি আহিছে এইটোৱে ৰিয়েলিটি হয় আমাক এজন ভাইটিয়ে এতিয়া আকৌ ৰাস্তা নাইকিয়া জেগাত লৈ যাবৰ কাৰণে আহি গ'লে এওঁ ঘৰো এফালে পানী ডুবি আছে এখন অসমত মোৰ চিন্তাই নাই যিকোনো জেগাতে যদি ৰখি দিওঁ বিপদতো যদি পৰোঁ কোনোবা নহয় কোনোবা এজন মানুহ ওলাব যি মোক সহায় কৰিব এই ভাইটিৰ অসমৰ মানুহ শিৱসাগৰলৈ শিলডল ভাঙি আহিছে সহায় কৰিবলৈ বিপদত এষাৰ মাত দিবলৈ
সঁচাকৈ আমি প্ৰমাণ কৰি দিলোঁ বিপদত আমি কাৰো লগ নেৰোঁ। নাজিৰাৰ ফালেও এবাৰ যাব, তাত মানুহবোৰ বহুত কষ্টত আছে। কি বুলি জনাম চব, তথাপিতো আমাক মানুহে কিমান দুখত আছে আপোনালোকে কি দেখিছে এইপিনে ভিতৰত এই অৱস্থা আমি দুখত আছো বুলি কোনেও ভবা নাই মানে চবেই মানে আমি ভালত আছো বুলি ভাবি আছে অকল আলিত আছো কাৰণে আমি আলিত খুব ভালত আছো সেই বুলিয়ে ভাবি আছে কিন্তু আমি যে আলিত কিহৰ কাৰণে আছোগে আইতাজনীক এৰি আমি জানো আমি ভালে হ'ল আপোনালোকক পালো আহিলে বুলি গম পালে সেইটো কাৰণে আমি ভাবি আছিলো বিচাৰি আছিলো আপোনালোকক যে কেতিয়া পাওঁ আমি কেতিয়া পাওঁ আমিও জনাম যে এইফালে আহক বুলি গম পাইছে এইডোখৰ বেটেনা তিনিটা আপোনালোকে আহিলে আমালৈ ফোন কৰিব আকৌ ৰাখি দিয়ে আমি তেতিয়া একো এটা নাপাওঁ কিন্তু তেতিয়া আপোনালোকে যদি আমাক ফোন কৰি দিয়ে আমি কোনোবা আগবাঢ়ি যাব পাৰো তেতিয়া আমি লৈ আহিব পাৰো বস্তুটো আমি আজি কিবা এটা হৈ গ'লে দৌৰিব পাৰো কিন্তু আইতাজনী দৌৰিব নোৱাৰে আমি এইকেইটা ঘূৰি ফুৰিছো মানে লাষ্ট আজি আমি অকল কাপোৰ দিবলৈহে আহিছিলো মানে লগত এইকেইটা ল'ৰা মানুহৰ কাপোৰ যে ল'ৰা মানুহৰ কাপোৰ অনা হৈছে আমি 3-4 দিন লাগি আছো এইকেইদিনা দি আছো মানে আমাৰ ফালে অহা নাছিলে